অমৃত 2.5 আৰু ডে NULMৰ অধীনত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ দেশজোৰা বৃক্ষৰোপণ অভিযান এক পেৰ মাকে নামৰ সৈতে সংগতি ৰাখি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যোৰহাটৰ তিনিকুণীয়া পুখুৰীৰ পাৰত দ্বিতীয় পৰ্যায়ৰ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। নমস্কাৰ, মোৰ নাম মমী গগৈ। মই NULMৰ ফালৰ পৰা আত্মসহায়ক গোটৰ কৃষ্ণ আত্মসহায়ক গোটৰ হয়। আজি আমাৰ মানে এক পে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পে মাকে নামে বৃক্ষৰোপণ হিচাপে প্ৰত্যেকগৰাকী মহিলাৰ আমাৰ আত্মসহায়ক গোটৰ নিজৰ নিজৰ মাকৰ নামত এজোপা মানে বৃক্ষ ৰোপণ কৰিলে, গছপুলি ৰোপণ কৰিলে। সেইটোকে মানে আমি আজি সকলোৱে মানে নিজৰ নিজৰ মাকৰ চবেই আনন্দ হৈছে আৰু নিজৰ নিজৰ মাকৰ মানে হেৰি কৰিব পৰাৰ কাৰণে। আগলৈও মানে এনেকুৱা কাৰ্যসূচী হাতত লৈ থাকিম। বৃক্ষৰোপণ হিচাপে আৰু বেলেগ আৰু কিবা কাৰ্যসূচী আমি হাতত লৈ থাকিম। তাৰে মানে আজি সেয়াই মানে হেৰি কৰিলোঁ আৰু অসমৰ প্ৰতিগৰাকী জনসাধাৰণক আৰু মাতৃসকলক বা প্ৰতিগৰাকী মহিলাক আপোনালোকে কিবা আহ্বান জনাব নেকি? তেনেকৈ আজি প্ৰত্যেকগৰাকী মহিলা ওলাই আহিলে মানে নিজৰ নিজৰ আত্মবিশ্বাস লৈ সকলো ওলাই আহিলে ভাল হয় আৰু তেওঁলোকে নিজৰ নিজৰ ঠাইখন জেগাখন মানে ধুনীয়াকৈ ৰাখিবৰ কাৰণে মাকৰ নামত হওক এটা পুলি ৰুৱক, ঘৰতে হওক য'তেই হওক এটা পুলি ৰুৱক। সকলোৱে পৰিৱেশটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখক আৰু সকলোৱে যাতে পৰিৱেশটো হেৰি হ'লে মানুহ নিজৰো মনটো ভাল লাগিব। সেইটো কাৰণে সকলোৱে যাতে নিজৰ নিজৰ জেগাত য'তেই সুবিধা পায়, য'তেই বুলি নহয় জেগাত বৃক্ষৰোপণ এটা কৰিলে ভাল হয় আৰু। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।